এতিয়া মোৰ ঘড়ীত বাজিছে 10:30। দিনৰ 1 বজাত PhD থাৰ্ড ছেমিষ্টাৰৰ কক্ষ লোৱাৰ মানসিকতাৰে মই ওলালোঁ বিশ্ববিদ্যালয়লৈ। বিশ্ববিদ্যালয়লৈ যাবলৈ হ'লে মই লখৰাৰ ষ্টেণ্ডলৈ যাব লাগিব। লখৰা ষ্টেণ্ডলৈ যাব লাগিলে মাজতে এখন ধুনীয়া বুট বজাৰ মই অতিক্ৰম কৰি যাব লগা হয়। আজি যিহেতু বুধবাৰ, গতিকে বুট বজাৰৰ পৰিৱেশটো দেখাই দিলোঁ। আৰু এই বুট বজাৰৰ কাষতে NEF ফাৰ্মাচিষ্ট কলেজখন। এয়া ফাৰ্মাচিষ্ট কলেজলৈ যোৱা ৰাস্তাটো। আহি মই লখৰা পালোঁ। লখৰাৰ ব্ৰিজৰ তলত কিছু অপেক্ষা কৰি ফোন কৰি গম পালোঁ যে আজি বশিষ্ঠৰ পৰা ইউনিভাৰ্চিটিলৈ যোৱা বাছখন বিশেষ কাৰণত নাযায়। গতিকে মোৰ মিউজিকতে আহিব লগা হ'ল। এয়া বিশ্ববিদ্যালয়ৰ সন্মুখত মই আকৌ নামিলোঁ। নামিয়ে আকৌ পদযাত্ৰা আৰম্ভ কৰিলোঁ। এয়া ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰ। সমাধি ক্ষেত্ৰৰ পৰা আকৌ মই ভিতৰলৈ প্ৰৱেশ কৰিলোঁ। বিশ্ববিদ্যালয়ৰ গেটত আজিকালি ইনকুৱাৰী কৰে নহয়, আপোনালোকে বিশ্ববিদ্যালয়লৈ আহিলে গম পাব। এতিয়া বিশ্ববিদ্যালয়ত কি চলিছে আপোনালোকে সকলোৱে জানে নহয়। এতিয়া বিশ্ববিদ্যালয়ত ইলেকশ্যন চলিছে। আহিব অক্টোবৰৰ 13 তাৰিখে ইলেকশ্যন খেলিবলৈ বা ভোট দিবলৈ। এয়া পদযাত্ৰা কৰি কৰি মই আহি পালোঁ একাডেমিক বিল্ডিং। যিহেতু সংস্কৃত বিভাগটো একাডেমিক বিল্ডিঙতে আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ। এয়া মই প্ৰৱেশ কৰিলোঁ নিজৰ ডিপাৰ্টমেণ্টত। আহিয়ে নিজৰ চকীখনত বহি লৈ যাৱতীয় কামখিনি কৰাৰ মানসিকতাৰে মই মেলি ল'লোঁ লেপটপটো। এয়া মোৰ টাইম হৈছে, মই এতিয়া কক্ষলৈ যাওঁ। আপোনালোকে ৱেইট কৰিব। আকৌ কক্ষটো লৈ আহি সহকৰ্মী তথা গৱেষক বন্ধু বান্ধৱীসকলৰ লগত বহিলোঁ। এয়া হিয়াবা আৰু এয়া সংগীতা, দুয়োগৰাকীকে ক'লোঁ চাওকচোন মই ভিডিঅ' কৰিছোঁ, আপোনালোকে তেওঁলোকৰ নিজৰ কাম কৰি আছিলে, কিবা কথা পাতি আছিলে। পুনঃ মিলামঃ সৰ্বেভ্যো সৰ্বেভ্যः নমো নমঃ।